আজি সঁচাকৈ বহুত ভাল লাগিছে। মই কবিতা লিখোঁ, এনেকৈ গছৰ পাতত লিখিম বুলি ভবা নাছিলোঁ, কিন্তু যেতিয়া আৰতি মেমে কালি মোক ক'লে গছৰ পাতত লিখিব লাগিব বুলি, সঁচাকৈ মোৰ বহুত ভাল লাগিলে। সেইবাবে মই ফাগুন লৈ এটা কবিতা লিখিছোঁ। কবিতাটো মাতি দিম অকণ। ফাগুন। যদি আহে ফাগুন হৈ আহিব, এই ফাগুনৰ মায়াজালত পৰি এদিন ময়ো আপোনাৰ প্ৰেমত পৰিছিলোঁ। আবেলি শিমলুজোপাৰ তলত মলয়া বতাহৰ মাজত সৰা পাতখিলাত ময়ো আপোনাৰ নাম লিখিছিলোঁ। যদি আহে ফাগুন হৈ আহিব। ফাগুন মানেই ৰঙীন সপোন, ফাগুনৰ বুকুত লুকাই থাকে জীৱনৰ বতৰা, বহাগৰ বতৰা। ফাগুনে লৈ আহে নতুন সপোনৰ আগজাননী। যদি আহে ফাগুন হৈ আহিব। ফাগুন এক আবেগ, পোৱা নোপোৱাৰ হেঁপাহ, ফাগুন মানেই অপেক্ষাৰ মাদকতা। পলাশৰ ৰং খোপাত গুজি ফাগুনেই কঢ়িয়াই ফুৰে প্ৰেমৰ ৰাগিনী। ধন্যবাদ। বহু বছৰ পূৰ্বে কলপাতত লিখা মেলা কৰিবলগীয়া হৈছিলে আমাৰ ককা দেউতাহঁতে। শুনিছিলানে কথাটো? শুনিছিলোঁ, কিন্তু ময়ো লিখিবলৈ মন যায় এনেকৈ গছৰ পাতত, কিন্তু কেনেকৈ লিখে জনা নাছিলোঁ। আজি লিখি মোৰ সঁচাকৈ বহুত ভাল লাগিছে। বিভাগক কলিয়াবৰ মহাবিদ্যালয় অসমীয়া বিভাগক ধন্যবাদ জনাইছোঁ। নতুন প্ৰচেষ্টা আৰু মোৰ প্ৰথমবাৰৰ কাৰণে লিখিছোঁ গছৰ পাতত কবিতা। ফাগুন মানেই যেন প্ৰেমৰ এটা ফাগুনে কঢ়িয়াই আনে এটা প্ৰেমৰ ধুমুহা। ঠিক তেনেদৰে আমি নতুনকৈ গছৰ পাতত লিখিবলৈ লৈছোঁ। এই প্ৰথম প্ৰচেষ্টা হয় এইটো। চাগে মই জনাত মহাবিদ্যালয়ৰ প্ৰথম, আৰু চাগে শুনা নাছিলোঁ, মই ক'তো দেখা নাই, সামাজিক মাধ্যমতো দেখা নাই। ভাল লাগিছে লিখি। পুনৰবাৰ ধন্যবাদ জনাইছোঁ, বিশেষকৈ আৰতি বাইদেউক। ফাগুনৰ প্ৰেমৰ বতাহজাকত গুলীয়া হৈ গৈছা নেকি? কেনেকুৱা লাগিছে প্ৰেমৰ বতাহজাকত বিলীন হৈ গৈছে? কি কবিতা লিখিলা? প্ৰেমৰ কবিতা লিখিলা নে কি লিখিলা? তেনেকুৱাই অকণমান যদি কবিতাটো গাই দিয়া তুমি। পাতটো উঠালোৱা, ওপৰলৈ উঠালোৱা আৰু উঠোৱা। সৰি পৰা মানে জানো ফাগুন নহয়, সেয়াই সৰাপাতৰ গাতে আনে নতুন ফাগুনৰ বতৰা। কিয়নো সৰি পৰা মানে যদি বিষাদ হয়, আজি জানো হ'ল হয় ফাগুন, এক নতুন কিৰণৰ নতুন আৰম্ভণি। আজি 21 মাৰ্চ বিশ্ব কবিতা দিৱস, আৰু আজি আমি কলিয়াবৰ মহাবিদ্যালয়ৰ এটি অসমীয়া বিভাগৰ উদ্যোগত এটি নতুন এটা প্ৰচেষ্টা আগবঢ়াইছিলোঁ। সেইটো হ'ল কি যে আমি এতিয়া এনেও গছপাতবিলাক ফাগুন মাহ, সৰাপাত, এই সৰাপাতত ছাত্ৰ ছাত্ৰীসকলে ফাগুনৰ বিষয়ত কবিতা এটা লিখাৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ। সঁচাকৈ ছাত্ৰ ছাত্ৰীসকলৰ এই নতুন যিটো অভিজ্ঞতা, তেওঁলোকক বৰ বেছি আকৰ্ষিত কৰা নিচিনা লাগিছে। ৰাতিপুৱাৰ পৰা আমি যিমান পাত আনিছিলোঁ শেষ হৈ গৈছে। সকলোৱে লিখাৰ এটা নতুন যি প্ৰয়াস, বহুত ভাল লাগিছে। আৰু আচলতে আজি বিশ্ব দিৱস, যি কবিতা দিৱস, এই কবিতা দিৱসৰ উদ্দেশ্যই হৈছে যে ছাত্ৰ ছাত্ৰী হওক বা সকলোৰে কবিতা লিখাৰ যিটো আগ্ৰহ বা প্ৰেৰণা, সেয়া দিয়াই এটা দিৱসৰ উদ্দেশ্য। সেয়া আমিও এক প্ৰচেষ্টা কৰিছিলোঁ। ছাত্ৰ ছাত্ৰীসকলে ইতিমধ্যে বহু কবিতা লিখি আমাৰ হাতত বিভাগত জমা দিছে। অসমত এয়াই প্ৰথম নেকি? হয়তো গম নাপাম, হয়ো হ'ব পাৰে চাগে, কিন্তু আমি আমাৰ কলিয়াবৰ মহাবিদ্যালয়ৰ পৰা আজি যিটো প্ৰচেষ্টা হাতত ল'লোঁ, সেইটো সঁচাই আমিও মানে খুব আনন্দিত হৈছোঁ, আৰু ছাত্ৰ ছাত্ৰীও বহুত অভিভূত হৈছে। বহু বছৰ পূৰ্বে কিন্তু আমাৰ ককাহঁত দেউতাহঁতে কয় যে কলপাতত তেওঁলোকে লিখি ডাঙৰ হৈছিলে। লাহে লাহে সেয়া দিন সলনি হ'ল। তাৰ মাজতো কিন্তু এতিয়া সৰাপাতত আকৌ ছাত্ৰ ছাত্ৰীসকলে কবিতা লিখিছে। পুৰণি সেই দিনসমূহ সঁচাকৈ আমাৰ আগৰ যিখিনি আমাৰ ৰীতি নীতি বা আমাৰ এনেধৰণৰ আছিলে, সেইবোৰ সঁচাকৈ আমাৰ আজি বৰ্তমানৰ যুগত নাইকিয়া হৈ গৈছে বুলি আজিকালি নৱপ্ৰজন্মই সেইবোৰ নাজানে। কিন্তু আমি এনেধৰণে যদি প্ৰচেষ্টাৰে সেই আগৰ বস্তুবিলাকক আমি আকৌ যদি ৰোমন্থন কৰিব বিচাৰোঁ বা তেওঁলোকে সেইটো প্ৰচেষ্টা কৰে, তেনেহ'লে সঁচাকৈ আগৰ দিনবোৰ ঘূৰি আহিলে আমাৰ এই কৃত্ৰিমতাৰ যুগটোত কিছু পৰিৱৰ্তন আনিব বুলি আমি ভাবোঁ।